এডুকেশ্যন TKSM সকলোকে স্বাগতম জনাইছোঁ। আমাৰ শিক্ষক সমাজলৈ আহিল গুৰুত্বপূৰ্ণ খবৰ আৰু ভাল খবৰ। স্পেচিয়েলি আমাৰ ৰাজ্যৰ যি 25,000 শিক্ষক আছিল, আমাৰ তেওঁলোকক যিহেতু নিয়মীয়াকৰণ কৰা হৈছিল নতুনকৈ, আৰু তেওঁলোকৰ এতিয়া জুলাইৰ পৰা যিহেতু জুলাই মাহত প্ৰতি বছৰে ইনক্ৰিমেণ্ট লাগে আমাৰ কৰ্মচাৰীসকলৰ, গতিকে এতিয়া তেওঁলোকৰ যিখিনি 25,000 শিক্ষক আছিল, শেহতীয়াকৈ নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যৰ প্ৰায় 25,000 শিক্ষকৰ বাবে সুখবৰ। ৰাজ্য চৰকাৰে আজি এক নিৰ্দেশ যোগে তেওঁলোকৰ বাৰ্ষিক বেতন চলিত জুলাই মাহৰ পৰাই বৃদ্ধি হ'ব বুলি ঘোষণা কৰিছে। উল্লেখযোগ্য যে বিগত বৰ্ষত নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যৰ প্ৰায় 25,000 ঠিকা ভিত্তিক যিখিনি কণ্ট্ৰেকচুৱেল আছিল, সেই শিক্ষকৰ নিযুক্তিৰ সময়ত ৰাজ্য চৰকাৰে কিছুমান নিয়ম বান্ধি দিছিল। সেই অনুসৰি তেওঁলোকৰ বাৰ্ষিক বেতন অহা বৰ্ষৰ জুলাই মাহত বৃদ্ধি কৰা হ'ব বুলি পূৰ্বতে নিৰ্দেশ দিয়া হৈছিল। কিন্তু আজি ৰাজ্য চৰকাৰে কি কৈছে, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱাৰে এক জাননী যোগে চলিত জুলাই মাহতে আন কৰ্মচাৰীৰ দৰে তেওঁলোকৰো ইনক্ৰিমেণ্ট লাগিব, যিখিনি বাৰ্ষিক বেতন বৃদ্ধি কৰা হ'ল। গতিকে এটা বহুত ভাল খবৰ হয়, কাৰণ বহুত কণ্টেক্সুৱেল শিক্ষকখিনিৰ যিহেতু নিয়মীয়াকৰণ কৰাৰ লগে লগে তেওঁলোকৰ দৰমহাটো বহুতখিনি কমি যায়। কমি গ'লে এতিয়া যদি ইনক্ৰিমেণ্টটো নালাগে, তেওঁলোকৰ অকণমান প্ৰব্লেম হয়। সেইকাৰণে গতিকে এটা গুড নিউজ হয়, সকলোৱে শ্বেয়াৰ কৰি দিয়ক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। আগন্তুক ভিডিঅ'বোৰ পাই থাকিব ন'টিফিকেশ্যন। ধন্যবাদ, থেংক ইউ।